নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উৎসৱ কেতিয়া পালন কৰা হ'ব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কৃষ্ণৰ জন্মাষ্টমীৰ এই যে উৎসৱ এই 2024 বৰ্ষত কেতিয়া পালন কৰা হ'ব। হিন্দু ধৰ্মত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বিশেষ তাৎপৰ্য আছে। এই সঠিক দিনটোতেই প্ৰতি বছৰে ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ বাৰ্ষিক পালনৰ যি উৎসৱ সেই দিনটো প্ৰতি বছৰে এই একেটা দিনতে পালন কৰা হয়। এই দিনটোত শ্ৰীকৃষ্ণক সঠিকভাৱে পূজা কৰিলে সেই ব্যক্তিজনে আকাংক্ষিত ফলাফল লাভ কৰে। হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহত কৃষ্ণ পক্ষৰ অষ্টমী তিথিত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰা হয়। এইবাৰৰ জন্মাষ্টমীক অতি বিশেষ বুলি গণ্য কৰা হয়। বৈদিক পঞ্চাংগৰ মতে এইবাৰ শ্ৰীকৃষ্ণৰ জন্ম বাৰ্ষিকৰ এই যি সময়, এই সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থান দ্বাপৰ যুগৰ দৰেই এনে এক কাকতীয়াল ঘটনাৰ বহু বছৰ পাছত সংঘটিত হৈছিল। এই যুগক অতি উপকাৰী আৰু ফলপ্ৰসূ বুলি গণ্য কৰা হয়। জন্মাষ্টমীৰ সঠিক তাৰিখ আৰু সেই সময় আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। ভাদ মাহত কৃষ্ণ পক্ষৰ অষ্টমী তিথি আৰম্ভ হ'ব 26 আগষ্টৰ পুৱা 3:40 পৰা 27 আগষ্টৰ পুৱা 2:20 আৰু এই জন্মাষ্টমীৰ যি আয়োজন, সেই আয়োজনৰ সঠিক সময় হৈছে 27 আগষ্টৰ নিশা 11:59 পৰা নিশা 12:43। ইয়াৰ মুঠ সময়সীমা হ'ল 44 মিনিট। জন্মাষ্টমীৰ দিনা ৰোহিণী নক্ষত্ৰৰ সময় হৈছে ৰোহিণী নক্ষত্ৰ আৰম্ভণি 26 আগষ্টৰ বিয়লি 3:55 পৰা আৰু ৰোহিণী নক্ষত্ৰ অন্ত পৰিব 27 আগষ্টৰ বিয়লি 3:38। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ যি পৰাণ সময়, সেই সময় হৈছে 27 আগষ্টৰ বিয়লি 3:38 পৰা ৰোহিণী নক্ষত্ৰ অন্ত পৰিব। ইয়াৰ পিছত সূৰ্যাস্তৰ আগতে এই ব্ৰত ভংগ কৰিব পাৰে। দ্বাপৰ যুগৰ দৰে শ্ৰীকৃষ্ণৰ এই যি জন্মাষ্টমীৰ যি কাকতীয়াল ঘটনা, এইবাৰো দ্বাপৰ যুগৰ দৰে বাল গোপালৰ পৰা আৰম্ভ হোৱা শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাও কাকতীয়াল ঘটনা সংঘটিত হৈছে। আপোনালোকক কওঁ যে এই ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰত ৰাতি 12 বজাত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। ইয়াৰ লগতে চন্দ্ৰ বৃষ ৰাশিত আৰু সূৰ্য সিংহ ৰাশিত আছিল। ইয়াৰ সমান্তৰালকৈ হৰ্ষণ যুগৰ সমান্তৰালকৈ জয়ন্ত যুগো উভতিছিল। এই বছৰো 26 আগষ্টত একেধৰণৰ কাকতীয়াল কাণ্ড সংঘটিত হৈছে। এনে পৰিস্থিতিত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ যি বাৰ্ষিক উদযাপন কৰিবলগীয়া হ'লে ইয়াতে বহুতো বেছি ফলাফল লাভ পোৱা যাব। জয়ন্তী যুগত পূজা কৰিলে অক্ষয় গুণ লাভ কৰা হয়। এতিয়া আপোনালোকক এই সময়ত শ্ৰীকৃষ্ণৰ যি বিশেষ মন্ত্ৰ আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিবলৈ পাইছে, এই মন্ত্ৰ আপুনি জপ কৰক। আপুনি ইয়াৰ সঠিক সময়ত আপুনি নিশ্চয় সুফল লাভ কৰিব পাৰিব। আৰু এই মন্ত্ৰখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰে, যাতে আপোনালোকৰ সুবিধা হয়। এয়া আছিল আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে আপোনালোকক আগবঢ়োৱা হ'ল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।